তো আজি আৰু এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিলোঁ। আমি ফোন বেকআপ বা ৰিছেট কেনেকৈ মাৰিম ফোনটো, আমাৰ যিমান ফটো আছে, ভিডিঅ' আছে, পাৰ্চনেলি নাম্বাৰ আছে, তো সেইবিলাক গোটেই আমি একেবাৰে কেনেকৈ ডিলিট কৰিম, মোবাইল ফোনটো একদম নতুন কেনেকৈ কৰিম, তো আমি সেইটো বিষয়ে আজি চাম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো, তো শেষলৈ মই দেখাই আছোঁ। তো আপোনালোকে ফাৰ্ষ্ট টাইম ছেটিঙত গৈ সকলোৰে বেলেগ বেলেগ জেগাত থাকে। তো এইটো ৰিয়েলমি নাৰ্জো 16X। তো এইটোৰ এটি আছে ছিষ্টেম এণ্ড আপডেট এটি আছে, এটি যায় এই বেকআপ এণ্ড ৰিছেট বুলি আছে না, ইয়াত ৰিছেট ফোন। ইয়াৰ কিন্তু বাকীকেইটা অপশ্যন আপোনালোকে চিলেক্ট নকৰিব। এইটো বেকআপ এণ্ড এইবিলাক একাউণ্ট হ'ব, এইটো একাউণ্টটো যাব। কিন্তু যেতিয়া আমাক মোবাইল ফোনটো গোটেই ফটো, ভিডিঅ', ফোন নাম্বাৰ, জিমেইল, হোৱাটছআপ, ফেচবুক, ইউটিউব যিমান আছে গোটেইখিনি যদি আমি ৰিছেট কৰিব লাগে, এইটো ৰিছেট ফোন কৰিব লাগিব। ৰিছেট ফোন তাৰে পিছত এইটো মাৰিব আপোনালোকে। এইটো এই যে ৰঙা ৰঙা দেখাই আছে, ইয়াত টিপি পেলাই যিটো পাছপৰ্ট আছে পাছপৰ্টটো দি দিব। তো বুজি পালে আপোনালোকে। তো ফোনটো অল ৰিছেট কৰিব লাগিলে ছেটিঙত গৈ পেলাই যিটো অপশ্যন মই দেখাইছোঁ সেইটো অপশ্যন আপোনালোকে চাব। তো মই যেনেকৈ ভিডিঅ'টোত আপোনালোকক দেখালোঁ, তো আপোনালোকে ঠিক এনেধৰণে নিজে ঘৰতে ৰিছেট কৰিব পাৰিব ফোনবিলাক আপোনালোকক।